কোন কৰ্মচাৰী পক্ষত আছে কোন নাই স্যাৰ এইটো দুটকা দুট পানী কাপানি স্যাৰ ডিভিজন হ'ব লাগে স্যাৰ ডিভিজন অলৰেডি নাকচ কৰা হৈছে ডিভিজন নাই নাই স্যাৰ নাকচ হোৱা নাই এইটো ডিভিজন লাগে স্যাৰ আমাক ডিভিজন লাগে স্যাৰ নাই ডিভিজন লাগে স্যাৰ আমি আটাইকেইটা বিৰোধী দলে কৈছো ডিভিজন লাগে স্যাৰ আটাইকেইটা বিৰোধী দলে কৈছো ডিভিজন লাগে স্যাৰ আপোনাৰ টাইমত আটাইকেইটা বিৰোধী দলে কৈছো স্যাৰ ডিভিজন লাগে ডিভিজন নাই ডিভিজন স্যাৰ আপোনাৰ টাইমত টাইম দিছো সোনকালে ধুনীয়াকৈ কৈছে বেলেগৰ টাইমত ডিস্টাৰ্ব দিয়ক কেলে ডিভিজন বিচাৰি দিছো আমি ডিভিজন দিব লাগিব ভোট হ'ব স্যাৰ ডিভিজন দিছো আমি আমাক নাই ডিভিজন লাগিব সিট ডাউন প্লিজ দেৱব্ৰত শইকীয়া ডিভিজন ভোট লাগে স্যাৰ ভোট কি কয় আমাৰ ওল্ড পেঞ্চন বিচাৰে নে নিবিচাৰে আমাক ডিভিজন লাগে স্যাৰ ডিভিজন নাই ডিভিজন লাগে আন পাৰ্টি কেইটাকো উঠক স্যাৰ গোটেই পাৰ্টিয়ে কৈছে ডিভিজন লাগে স্যাৰ লিডাৰ অফ অপজিশ্যনে কৈ আছে নাই চবে কৈ আছে স্যাৰ চবে কৈ আছে ডিভিজন লাগে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ মোৰ প্ৰস্তাৱটো হ'ল অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে BK শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত CBI এনকুৱাৰী দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে ভেৰি ৰেছপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো আঙুলি লোৱা হৈছে মোৰ ওপৰতো CBI এনকুৱাৰী দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে সেইটোৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে